3 তাৰিখত দাঁতগাড়ী আই পোৱালিত যে এটা ঘটনা হ'ল, এই ঘটনাৰ ওপৰত মই খাম্পা বৰগীয়াৰী ডাঙৰীয়াই যি এটা ষ্টেটমেণ্ট দিলে, সেইটোৰ ওপৰতে মই কিছু কথা আজি ক'ব বিচাৰিছোঁ। কথাটো হ'ল, ঘটনাটো একেবাৰে এটা সামাজিক এটা ঘটনা, গাঁৱৰ এটা সৰু ঘটনা ক'ব গ'লে। হাই কাজিয়া তেনেকুৱা গাঁৱত হৈ থাকে, কিন্তু এই সৰু এটা ঘটনাৰ পৰা আজি এটা বেলেগ ধৰণৰ এটা ৰূপ দিয়াৰ কাৰণে কিছুমান মানুহে চেষ্টা কৰিছে। এইটো পলিটিকেলাইজ কৰাৰ কাৰণে কিছুমান মানুহে আজি চেষ্টা কৰাটো আমি দেখিবলৈ পাইছোঁ। ইয়াত এক্স ডেপুটি চিফ খাম্পা বৰগীয়াৰীদেৱ, তেখেতে পলিটিকেলাইজ কৰাৰ কাৰণে নিজৰ মানুহবিলাকক উচ্চটো নিদি আজি এইটো বেলেগ ৰূপ দিয়াৰ কাৰণে আজি মানে অতিপুৰি লাগিছে বুলি আমি ক'ব পাৰিব। আজি আমি দেখিছোঁ যে এইটো সৰু এটা ঘটনা আছিলে, গাঁৱৰ এটা ঘটনা, য'ত মানে এজন মানুহে মানে কেইজনমান ল'ৰাৰ লগত মানে ভাং বা ড্ৰাগছ বা মদ খোৱা, নিচাযুক্ত খাদ্য খোৱা, দ্ৰব্য খোৱা, এইটোৰ পৰা আৰম্ভ হৈছে ঘটনাটো। আচলতে পলিটিকেলাইজ নহয়, কোনো ৰাজনৈতিক দলৰ লগত কিবা এটা ঘটনা হোৱা নহয়, সংঘৰ্ষ নহয় এইটো, বা এইটো কমিউনেল নহয়, এইটো এনেকুৱা কমিউনেল বুলি ভাবি ল'ব নালাগে, বা এইটো ৰাজনৈতিক এটা মানে ৰাজনৈতিক দলৰ জড়িত এটা ঘটনা বুলি আমি ল'ব নালাগে। ঘটনাটো হ'ল এইটো এটা নিচাযুক্ত দ্ৰব্য খোৱাৰ পৰা আৰম্ভ হৈছে। 5জনমান ল'ৰা, 4-5জনমান ল'ৰা এটা দোকানত সিহঁতে মানে কিবা এটা খাই আছিলে, নিচাযুক্ত কিবা এটা খাই আছিলে দ্ৰব্য। এই সময়তে এজন মানুহে আহি দেখিলে, মানুহজন বড় মানুহ, আৰু যি মানুহবিলাকে খাই আছিলে সূত্ৰজৰ মানুহ। এইকাৰণে মানুহবিলাকে অলপ কিছুমানে মানে গোষ্ঠীগত এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছে, আৰু কিছুমানে এইটো পলিটিকেলাইজ কৰাৰ কাৰণে চেষ্টাটো কৰিছে। যে নিচাযুক্ত দ্ৰব্য খোৱাৰ কাৰণে গাঁৱৰে ল'ৰা হয় সিহঁতে, এজন অলপ মানে বয়োজ্যেষ্ঠ মানুহ, আৰু তেখেতে কৈছিলে, কি নাম আছিলে তেখেতৰ, গব্বৰ সিং নে কিবা নাম, গব্বৰ সিং। তেখেতে কৈছিলে যে আপোনালোকে এনেকুৱা কিয় নিচাযুক্ত দ্ৰব্যবিলাক কিয় খাই থাকে? গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী আছে, এই আহি থকা নৱপ্ৰজন্ম সিহঁতে শিকি যাব, এইকাৰণে এইবিলাক কৰিব নালাগে। দোকানটো বন্ধ হৈ আছে বহুদিন, তাত কোনো দোকান নোখোলে, লকডাউনৰ পিছৰ পৰা এই দোকানখন বন্ধ হৈ আছে। তাতে কিছুমান ল'ৰাবিলাকে তাত গৈ মানে এইবিলাক কৰে, আৰু ড্ৰাগছ খোৱা, ভাং খোৱা, মদ খোৱা, কিবা এটা তেনেকুৱা খোৱাটো চলি থাকে তাত বহুদিনৰ পৰা দেখি আহিছে। সেইকাৰণে মানুহজন কৈছিলে, গাঁৱৰ এজন মানুহ হিচাপে, যে মানে এনেকুৱা কৰাটো ঠিক নহয়, আপোনালোকে এনেকুৱা কৰিব নালাগে। তাতে কিছুমান তৰ্ক বিতৰ্ক হ'ল। তাৰপিছত মানে এই ঘটনাটো হ'ল, এই ল'ৰাবিলাকে তাক আক্ৰমণ কৰিলে। তেওঁ মানে নিজক বচোৱাৰ কাৰণে তেখেতেও মানে অলপ কিবা কৰিলে, কিন্তু তেনেকুৱা কাটাকাটি তেনেকুৱা হোৱা নাই আমি যিটো দেখিছোঁ। আৰু পুলিচ ষ্টেটমেণ্টতো তেখেতসকলে কৈছে বোলে যে মানে কাটাটো দেখা নাই, তাৰপিছত তাৰ হাতত যে দা আছিল এইটো দেখা নাই, তেনেকুৱা ষ্টেটমেণ্ট দিয়া বুলি মই গম পাইছোঁ, শুনিছোঁ মই। পুলিচ ষ্টেটমেণ্টতো এই ল'ৰাবিলাকে তেনেকুৱা কৈছে। কিন্তু ঘটনাটো যিটো হৈছে, প্ৰকৃততে কি হৈছে এইটো পুলিচে তদন্ত কৰি উলিয়াব লাগে, আৰু দোষী ব্যক্তিক শাস্তি দিয়াৰ কাৰণে পুলিচে ব্যৱস্থা ল'ব লাগে। আমি এইটো বিচাৰোঁ, দোষী আৰু যিজন দোষ কৰিছে এই মানুহজনৰ শাস্তি হ'ব লাগে। আৰু এইটো কৰাৰ কাৰণে আমাৰ আইনী ব্যৱস্থা আছে, আইনী ব্যৱস্থা মতে পুলিচৰ হাতত আছে, পুলিচে এইটো তদন্ত কৰিব লাগে, আৰু যি মানুহজনে দোষী এই মানুহজনক শাস্তি দিয়াৰ কাৰণে ব্যৱস্থাটো কৰিব লাগে। কিন্তু আমাৰ এক্স ডেপুটি চিফ খাম্পা বৰগীয়াৰী ডাঙৰীয়াই যিটো ক'লে, এইটো পলিটিকেলাইজ কৰাৰ কাৰণে যিটো চেষ্টাটো কৰিলে, তেখেতে দাঁতগাড়ী অঞ্চলত থকা কিছুমান মানুহ, ধৰক মানে এক্স চেয়াৰমেন ধীৰাজ, দেৱ, চৰণ, কিছুমান মানুহ আছে তেখেতসকলৰ, আৰু লগতে সুগ্ৰীপ, যি মানুহজনে মানে NDP-ৰ পৰা, ধীৰেণগড়ৰ পৰা আহিছে, তেখেতসকলৰ দ্বাৰা খাম্পা বৰগীয়াৰী ডাঙৰীয়াই এইটো পলিটিকেলাইজ কৰাৰ কাৰণে কামটো কৰিলে, সিহঁতক উচুটো নিদিলে। সেইমতে কি কৰিলে, বিৰাট ভয়াৱহ এটা ঘটনাটো হ'ল।
ৰিয়েকশ্যন হিচাপে এই ঘটনাৰ ৰিয়েকশ্যন হিচাপে যে মানে এই মানুহজনৰ ঘৰত গৈ এই মানুহজনৰ ভায়েকৰ ঘৰত গৈ যি আক্ৰমণটো কৰিলে কিছুমান মানুহ লৈ গৈ BPFৰ মানুহবিলাকে এইটো BPFৰ মানুহবিলাকে কৰিছে গতিকে ইয়াৰ পৰাও গৈছে দাঁতগাড়ী অঞ্চলৰ পৰাও গৈছে আৰু তাতে মানে আইপুৱালিত যি মানুহবিলাকে আছে সিহঁতক অচুতি নিদি সিহঁতক লগত লৈ ঘৰত গৈ যি ধৰণৰ মাৰধৰ কৰিছে মহিলা মানুহক যি ধৰণে মাৰধৰ কৰিলে দুজন মহিলাক সৰু সৰু ছোৱালী সিহঁতক যি ধৰণৰ মাৰিলে আৰু এই গব্বৰ সিঙৰ ভাইক ভাতৃ তাকো যি ধৰণৰ মাৰিলে ৰডেৰে মাৰিলে লাঠিৰে মাৰিলে এইটো বিৰাট অন্যায় এইটো ভয়ংকৰ এটা পৰিস্থিতি এইটো নহ'লহেঁতেন কিন্তু BPFৰ মানুহবিলাকে এইটো উচুতি নিদি সিহঁতে নিজে গৈ এইটো নকৰিলে তেনেকুৱা ঘটনাটো নহ'লহেঁতেন ৰিয়েকশ্যনত যি ঘটনাটো হৈছে বিৰাট ভয়ংকৰ কিন্তু আগত যিটো ঘটনা হৈছে এইটো নিচাযুক্ত দ্ৰব্য খোৱাৰ কাৰণে বাধা দিয়াৰ কাৰণে ঘটনাটো হৈছিলে কিন্তু ইয়াৰ পিছত যিটো ৰিয়েকশ্যন হ'ল ঘৰত গৈ যে আক্ৰমণ কৰিলে সিহঁতে এইটো বিৰাট ভয়ংকৰ যি নহওক যি হৈছে হৈ গৈছে এতিয়া আমাৰ মাজত আকৌ মানে মিলা প্ৰীতিৰে থকাৰ এটা পৰিৱেশটো আমি আনিব লাগিব আমাৰ মাজত ভাতৃত্ববোধটো আমি শক্তিশালী কৰিব লাগিব সমিল মিলেৰে মানে দাদা ভাই হিচাপে একেলগে জীয়াই থকাৰ পৰিৱেশটো আমি আনিব লাগিব ইয়াত মানে কোনো ৰাজনীতি আমি সোমাব দিব নালাগে মানুহবিলাকে চেষ্টা কৰিব ৰাজনীতিক দলৰ নেতাবিলাকৰ চৰিত্ৰটো বহুত তললৈকে গুচি গৈছে মানৱতা নাইকিয়া হৈ গৈছে ৰাজনীতিক নেতাবিলাকৰ যিকোনো সৰু এটা ঘটনা পালে এইটো মানে বেলেগ ধৰণৰ ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰে এইটো মানে কেতিয়াবা কমিউনেল গোষ্ঠীগত সংঘৰ্ষ কেতিয়াবা লুকাব বিচাৰে কেতিয়াবা এইটো মানে পলিটিকেলাইজ কৰিব বিচাৰে আমাৰ মাজত মানে বিশৃংখলা আনাৰ কাৰণে চেষ্টা কৰে এইবিলাক হৈয়ে আছে আৰু স্পেচিয়েলি যদি এক্স ডেপুটি চিফ কাম্পা বৰগীয়াৰ কথা যদি আমি ক'ব যাওঁ তেখেতক মই দেখিছোঁ যি ধৰণৰ এই ঘটনাৰ লগত জড়িত কৰি এই ঘটনাৰ লগতে মানে তেখেতে নিজৰ ষ্টেটমেণ্টত যিবিলাক কথাবিলাক ক'লে কোন কাজাবাগৰ ঘটনা কোন খুংৰিঙৰ ভোটবস্তিৰ ঘটনাৰ ওপৰত তেখেতে ক'লে যি ধৰণ এই গোটেইবিলাক তেখেতে পলিটিকেলাইজ কৰাৰ কাৰণে চেষ্টা কৰিছে মই ডেপুটি চিফ কাম্পা বৰগীয়াৰক ভালদৰে জানো তেখেতে এটা সময়ত ভোটবস্তিৰ এটা ঘটনা হৈছিলে দীপক সূত্ৰধৰ নামৰ এজন মানুহ হত্যা কৰা হৈছিলে এইটো পৰিকল্পিত এটা হত্যা ঘটনা আছিলে এই ঘটনা NDB হত্যা কৰিছে এজন সূত্ৰধৰ যুৱকক NDBৰ মানুহে হত্যা কৰিছে বুলি তেখেতে কৈছিলে এটা শান্তি মিটিঙত এটা পিছ মিটিং হৈছিল এই পিছ মিটিঙত তেখেতে পলিটিকেলাইজ এটা ভাষণ ৰাজনীতিক এটা ভাষণ তেখেতে দি আহিছিল তেখেতে কৈছিলে মানুহৰ আৱেগ এটা সৃষ্টি কৰাৰ কাৰণে ইমোশনেলি মানুহ গাইড কৰাৰ কাৰণে তেখেতে এটা কথা কৈছিলে পিছ মিটিঙত তেখেতে কৈছিলে যে BPFৰ ছাপোৰ্টাৰ হোৱাৰ কাৰণে দীপক সূত্ৰধৰক হত্যা কৰা হ'ল BPFৰ ছাপোৰ্টাৰ হোৱাৰ কাৰণে দীপক সূত্ৰধৰক হত্যা কৰা হ'ল দীপক সূত্ৰধৰক কিয় মাৰিছে তেখেতে সাধাৰণ এজন সমৰ্থকহে BPFৰ আমাক কিয় মাৰা নাই মোক কিয় মাৰা নাই খাম্পা বৰগীয়াৰে কিয় হত্যা কৰা নাই মোক মাৰক বুলি কৈছিলে তেখেতে কিন্তু আজি ৰাইজ জানে সকলোৱে জানে যে দীপক সূত্ৰধৰৰ হত্যাকাণ্ডৰ আঁৰত কোন আছে আজি ৰাইজ সকলোৱে জানে কিন্তু তদন্ত কৰি তেখেতসকলে ওলোৱা নাই তেখেতসকলে কেতিয়াও তদন্তৰ কাৰণে দাবীও কৰা নাই তেখেতসকলে মানে তদন্তৰ কোনো হোৱাটো তেখেতসকলে বিচৰা নাছিলে এইকাৰণে কোনে হত্যা কৰিছিলে এইটো আজি ওলাই পৰা নাই মই বিচাৰোঁ এতিয়াও তেখেতৰ হত্যাকাণ্ডৰ ওপৰত তদন্ত হ'ব লাগে আৰু ৰাইজ আজি জানে দীপক সূত্ৰধৰক কোনে হত্যা কৰিছিলে কিন্তু খাম্পা বৰগীয়াৰী ডাঙৰীয়া আজি ক'ব নোৱাৰে যে দীপক সূত্ৰধৰক NDB মাৰিছে NDB হত্যা কৰিছে বুলি তেখেতে ক'ব নোৱাৰে ইয়াৰ কি কাৰণ থাকিব পাৰে কি কাৰণ ওলাই কমাই থাকিব পাৰে এইটো আপোনালোকে নিজে নিজে বুজি পাব দাঁতগাড়ীৰ ঘটনাৰ পলিটিকেলাইজ হৈছে বুলি আমি এইকাৰণে ক'ব বিচাৰোঁ যে খাম্পা বৰগীয়াৰী যিটো মানে ষ্টেটমেণ্ট দিলে তেখেতে কৈছিলে যে মানে BPFৰ ছাপোৰ্টাৰ সকলৰ ওপৰত UPPLৰ মানুহবিলাকে
আক্ৰমণ কৰিছে, মানুহে আক্ৰমণ কৰিছে। আৰু এটা কথাটো স্পষ্ট, খাম্পা বৰগীয়াৰী অহাৰ আগত কিছুমান সংগঠনৰ মানুহ, তাত মানে সূত্ৰধৰ ছাত্ৰ সন্থা আৰু লগত আছিল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু আকসু অল গোৰ্খা ছাত্ৰ ষ্টুডেণ্টছ ইউনিয়ন আৰু লগতে BPFৰ মানুহ আছিল কিছুমান দাঁতগাড়ী অঞ্চলৰ আৰু গাঁৱৰ পৰা আছিলে। তেখেতসকলে জাগাত গৈ একেলগে আলোচনা কৰিছে এই যে ভুল বুজাবুজি যে হ'ল আৰু এই ঘটনাৰ পিছত যে মানুহ মিলাই থাকিব লাগে, একেলগে জীয়াই থাকিব লাগে মিলা প্ৰীতিৰে, এই পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে তেখেতসকলে তাত গৈ আলোচনা কৰিছে। আৰু এই সময়ত এই মানুহবিলাকৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছিলে। যি মানুহক কাটিছে বুলি কৈছে, যি মানুহজনৰ ইয়াত লাগিছে, তেখেতৰ ওপৰত তেখেতে কৈছিলে, তেখেতৰ পৰাও মানে ষ্টেটমেণ্টটো লোৱা হৈছিলে। আৰু ষ্টেটমেণ্টটো বেলেগ মানুহ লোৱা নাই দেই, BPFৰ এজন দাঁতগাড়ী অঞ্চলৰ নেতাই ষ্টেটমেণ্টটো লৈছিলে। তেখেতে সুধিছিলে, তেতিয়া এই ল'ৰাজনে কৈছিলে যে এইটো কোনো পলিটিকেলাইজ নহয়, কোনো পলিটিকেল বা ৰাজনীতিৰ কথালৈ ঘটনাটো হোৱা নাই, তেখেতে স্পষ্টকৈ কৈছিলে। কিন্তু অলপ পিছতে খাম্পা বৰগীয়াৰী অহাৰ পিছত দ্বিতীয় তেখেতৰ যে এটা মিডিয়াত বাইট, তাত আমি দেখিলোঁ যে UPPL এই মানুহজন গব্বৰ সিং, যি মানুহজনে কাটিছে, যাক কাটিছে বুলি কৈছে, এই মানুহজনে BPFৰ ছাপোৰ্টাৰবিলাকক বা ইয়াত থকা সূত্ৰধৰ মানুহবিলাকক আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত, UPPLৰ চৰকাৰ গঠন হোৱাৰ পিছত তহঁতক চব কি কৈছিলে, কাটিম নে কিবা কৈছিলে। এই ল'ৰাজনে ষ্টেটমেণ্টটো চেঞ্জ কৰি ক'লে, মিডিয়া বাইটটো চেঞ্জ কৰি ক'লে। এইটো কি প্ৰমাণ কৰিছে? এইটো কি প্ৰমাণ কৰিছে? আগত তাৰ ষ্টেটমেণ্টটো বেলেগ আছিলে। ৰাইজক দিয়া লোকেলৰ যিমান লোকেলবিলাক আছিলে, ৰাইজৰ যে দল সংগঠন বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ আগত যিটো কৈছিলে, গাঁওবুঢ়াৰ আগত, ৰাইজৰ আগত যিটো কৈছিলে, এইটো কেই ঘণ্টামানৰ পিছতে এইটো চেঞ্জ হ'ল। খাম্পা অহাৰ পিছত তেখেতে মানে এইটো পলিটিকেলাইজ কৰিলে। তেখেতক কি ধৰণে ক'ব লাগে এইটো ডিক্টেশ্যন দিলে, তেখেতে শিকাই দিলে যে মানে এনেকুৱা 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 ক'ব লাগে। তাৰপিছতে মানে চেঞ্জ হ'ল। এইকাৰণে মই ক'ব বিচাৰোঁ যে ডেপুটি চিফ খাম্পা বৰগীয়াৰী ডাঙৰীয়া, তেখেতে এই ঘটনাটো পলিটিকেলাইজ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিলে। হয়তো শেষত মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ UPPL দলৰ হয়, আমি বিচাৰোঁ এইখন BTC নিৰ্বাচন শান্তিপূৰ্ণভাৱে হৈ যাওক। আমাৰ ভোটাৰসকলে য'ত ইচ্ছা তাতে দিয়াৰ কাৰণে যি দলক দিব বিচাৰে, এই দলত দিয়াৰ এটা পৰিৱেশটো সকলোৱে পাব লাগে, সকলো ভোটাৰে পাব লাগে। আৰু আমি আশা কৰিছোঁ প্ৰশাসনে শান্তিপূৰ্ণ এটা ইলেকশ্যন কৰাত নিশ্চয় পদক্ষেপ ল'ব আৰু শান্তিপূৰ্ণভাৱে হৈ যাব। আৰু আমি আশাবাদী, ৰাইজে যদি ইচ্ছাকৃতভাৱে যাক দিব বিচাৰে খোলা মনেৰে শান্তিপূৰ্ণ পৰিৱেশত যদি ভোট দিব পাৰে, আমাৰ UPPL দলৰ যে প্ৰাৰ্থী ৰঞ্জিত বৰগীয়াৰী আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেতে বহুত ভোটত, বিপুল ভোটত তেখেতে জয়যুক্ত হৈ যাব। আৰু খালি আমাৰ সমষ্টিত নহয়, আমাৰ গোটেই BTCত থকা যে পৰিষদীয় যে সমষ্টি, এই সমষ্টিকেইটাত আমাৰ বহুত মানে UPPLৰ প্ৰাৰ্থীসকলে জয়যুক্ত হৈ আহিব। আৰু আজিৰ দিনত যদি আমি ক'ব যাওঁ, আমাৰ যে চৰকাৰ হ'ব UPPLৰ, এইটো নিশ্চিত হৈ পৰিছে। এইকাৰণে BPFৰ নেতাসকলৰ মূৰৰ কামৰণি হৈ আছে, তেখেতসকলে বিভিন্ন ষড়যন্ত্ৰ তেখেতসকলে কৰি আছে। কিন্তু ৰাইজক মই এটা অনুৰোধ কৰিলোঁ, আমি শান্তিপূৰ্ণ থাকিব লাগে, আমি সমিল মিলেৰে থাকিব লাগে, আমাৰ ভাতৃত্ববোধটো আমি বজাই ৰাখিব লাগে আৰু শান্তি পৰিৱেশত আমাৰ উন্নয়নৰ কাৰণে কাম কৰাৰ যে এটা পৰিৱেশ, এই পৰিৱেশটো আমি বজাই ৰাখিব লাগে। र जुन पनि स्टेटमेन्ट अस्ति भएको थियो 3 तारिक राति जुन चाहिँ इन्सिडेन्ट भएको थियो र त्यसपछि आज धेरै सूत्रधरहरू डराइरहेछ र जुन चाहिँ अब भइरहेछ त्यो कुरा अपोजिसनले जुन चाहिँ गरिरहेछ त्यो कुरा 100% फेक छ। हाम्रो त्यस्तो केही एजेन्डा छैन हाम्रो UPPL दलको। हाम्रो एउटा झन् मकसद छ
हाम्रो बिटिसीमा माने एउटा पिस ल्याउने र यो जुन चाहिँ अब बिटिआर हुनेछ र त्यसमा अझै डेभलपमेन्ट ल्याएर र सबै जति पनि अनइम्प्लोइमेन्टहरू छ तिनीहरूलाई सबैलाई जब दिएर र कतिवटा चाहिँ हाम्रो एजेन्डामा छ जुन चाहिँ अब भोलि पर्सि हाम्रो जब उयो हुन्छ के भन्छ सरकार गठन गर्छ र मान्छेहरूलाई हाम्रो युपिपिएल दलको जति पनि एजेन्डा छ मन परिरहेछ र म यही भन्नु चाहन्छु कि जति नै सूत्रधर माने कम्युनिटी छ हाम्रो जुन चाहिँ यो बिटिआरमा तपाईहरू केही टेन्सन नलिनुहोस् यस्तो केही कुरा छैन युपिपिएलले जितेछ भने पनि तपाईहरूलाई अझै बेसी सहयोग पाउँछ जति त्यो यो अहिले जुन चाहिँ बिपिएफको उयस सरकारबाट पाइरहेछ र यति भन्न चाहन्छु कि 5 साल एकपल्ट चान्स दिनुहोस् हामीलाई र हामी त्यो प्रुफ गरेर देखाउँछु र त्यतिमा म सबैलाई धन्यवाद भन्न चाहन्छु जेनाखालि दाखालि आगस्ट 3 तारिखनि घटना जेनाखि जेबो दाय गैयि दुसि गैयि जोंनि बर' आइजोनि सायाव अत्याचार खालामनाय जानानै फैदों बिनि सायाव जों आइजो हिसाबै दुखु मोननाय दङ मानो होननानै बुङोब्ला जे घटना जादों बे बुस्थुआव बे आइजो माहारिफ्रा मा लोब्बा जानायाथ' जेनेबा लामायाव जानानै थांबाय आरो बिसोरो लामायाव मा जाफैखो जेनेबा हौवाजों हौवा जानाय बुस्थुआव दाय गैयि बे जेनेबा न'खरनि सायाव दे न'आवनो थांनानै दरजा खावनानै आइजो माहारिफोरनि सायाव आरो बिसोरनि गथ' गथायनि सायाव आरो बेबायदिनो बे न'खरनि सासे गार्जेननि सायाव अत्याचार खालामदों बिनि थाखाय जोंनि सायाव बिराद दुखु मोननाय दङ जेनेबा बे बुस्थुआ राजनितिकैबो थांनो नाङामोन बेखौ जोङो संसार जानायाव बेबायदिया जाखायो हिसाबै रायजोआनो समाधान खालामनानै लानो हायोमोन बिनि गेजेराव जेनेबा बुंनो थाङोबा बे माखासे मानसिनि खोथा लानानै दे सारा जोंनि एक्स डिपुटि चिफ सारा जेनेबा राजनितिकआव लांनानै बेबायदिनो बे न'खरनि सायाव माने गाज्रि भाबै माबा होनाय जादों जाय दुखु मोनदों जेनेबा खर'आव दानख्लाब जानाय बा आइजोनि सायाव अत्याचार खालामब्लाबो दे बे सारा माने बेखौ जेबो साननाय थायाखिसै आरो बेनाव बियो दे सानबाय खालि राजनितिकनि थाखायल' माने जोंनि बर' आइजोफोरनि सायाव दे अत्याचार खालामदों गथ' गथायखौ अत्याचार खालामदों बिनि सायावबो जेबो साननाय गैया मानो होनना बुङोब्ला बे सारनि माने सायाव बर'नि थैयानो गैला नामा आं बिदिसो सानबाय आरो मानो होनोबा बियो बर' माहारिखौ एसेबो अननायखौ जों नुनो मोनासै माने बे बुस्थुआव बेबायदि थानो नाङामोन माने सारा जेनेबा गाव फैबायानो बिनि सायाव साइड मोननैजोंबो अननानै माने दायखौ सुद्रायनानै नायनानै दाय गैयिनि सायावबो बा दाय गोनांनि सायावबो एसे मिलायनानै होलाङोबाबो बे मोजांमोन जोंनि थाखाय माने बेफोरखौथ' सानस्लाबाखिसै बियो माखासे मानसिनि खोथा लानानै बाराद्राय हायाव लांनाय जादों सारा जेन अननानै बे बाराव जे जाबाय बे बुस्थुआ राजनितिकनिबो नंखायामोन माने उननि बेलायाव बेबायदिखौ दाखालामथोंसै आरो माने आरोबाव बेबायदि सानफ्रामबो बेबायदियाव गनाय थायोब्ला दाय गोनांफ्रा जोंनि महिलानि सायाव जेब्लायबो मेगना नोजोरा थाबाय थागोन दिनै आंनाव गाबोन बैनाव समफोर बैनाव जोंनि फिसा फिसौनि सायाव बेबायदि अत्याचारा थाबाय थागोन बेखायनो जों लुबैयो जायहा दायनिगिरि जायहा जे न'खराव थांनानै